হয়, নিশ্চয়কৈ আপোনালোকে জানি সুখী হ'ব যে বিগত দিনত অল আছাম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা নামেৰে এটা আহ্বায়ক কমিটি গঠন হৈছিল আৰু আজি ইয়াৰ পূৰ্ণাংগ কমিটি গঠন প্ৰক্ৰিয়াৰ কাৰণে আমি একত্ৰিত হৈছিলোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন চেনেলত কৰ্মৰত নিষ্ঠাৱান কৰ্মকৰ্তাসকলে সকলোৱে একত্ৰিতভাৱে আৰু একমত পোষণ কৰিলে যে আমি হোজাই জিলা ৱেব মিডিয়া সন্থা গঠন কৰিম। সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা আমি সেই কমিটিত নাথাকোঁ বা আমি তেনে কমিটিৰ লগত জড়িত নহওঁ। গতিকে আমি নিজাববীয়াকৈ হোজাই জিলা ৱেব মিডিয়া সন্থা গঠন কৰিম আৰু সেই সিদ্ধান্ত আজি গৃহীত হৈছে। আৰু আজি সদনত প্ৰায় 30গৰাকী সংবাদকৰ্মী উপস্থিত আছিল। সকলোৰ উপস্থিত এখন পূৰ্ণাংগ কমিটি গঠন হৈছে। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কি আছে? ইতিমধ্যে আমাৰ লগত আমাৰ চিফ এডভাইজাৰ আমাৰ আব্দুল কাদিৰ ডাঙৰীয়া আছে। তেখেতে আজি সংবিধানখন পাঠ কৰি শুনাই দিয়া হৈছে। সংবিধানৰ আখৰা যিখিনি আছে, আমাৰ এই অঞ্চলৰ এগৰাকী শিক্ষাবিদ ইলিয়াছ আলী, আমাৰ এই অঞ্চলৰ এগৰাকী বৰ্তমান শিক্ষক সাহিত্যিক চিৰাজ তালুকদাৰ আৰু সূৰ্যজ্যোতি গোস্বামী, তেওঁলোকৰ ওপৰত আমি ন্যস্ত কৰিছোঁ। তেওঁলোকে এইখিনি চালিজাৰি চাই আমাৰ যিখিনি আখৰা আছে তেওঁলোকে দূৰ কৰি এখন পূৰ্ণাংগ সংবিধানৰ কপি আমাক হেণ্ডঅভাৰ কৰিব আৰু সেইখনৰ মতে আমি কাম আগুৱাই যাম। আজিৰ সভাখনত দেখা পাইছোঁ যে সংবাদকৰ্মীসকলে মানে উক্ত সভা সদৌ অসম যিটো যে ৱেব মিডিয়া সংস্থা, এই সংস্থাৰ সকলোৱে আপোনাক এইখন সভাৰ মানে সভাপতি হিচাপে সাব্যস্ত কৰিছে। আচলতে আমি কাম কৰিবলৈ ওলোৱা এগৰাকী সৈনিক, আমি কাম কৰোঁ। সভাপতি সম্পাদক সেই দায়িত্বটো ডাঙৰ কথা নহয়, কিন্তু সকলোৱে একমত হৈ পেলাই মোক যি দায়িত্ব গুৰু দায়িত্ব অৰ্পণ কৰিলে সেই দায়িত্বৰ উপযুক্ত ব্যক্তি মই নহয়। আজিৰ এই সভাত যথেষ্ট গুণী জ্ঞানী সংবাদকৰ্মী আছিল, জ্যেষ্ঠসকল আছিল। তেওঁলোকক বাদ দি মোক তেওঁলোকে নিৰ্বাচিত কৰিছে আৰু প্ৰস্তাৱ দিছে। তেওঁলোকৰ সকলোৰ মৰম আৰু চেনেহ দেখি সেই দায়িত্ব মই মূৰ পাতি লৈছোঁ আৰু সকলোৰ সহায় সহযোগ অবিহনে এই দায়িত্ব পালন কৰি যোৱাটো সম্ভৱ। গতিকে মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। তেওঁলোকক লগত লৈ হাতে হাত ধৰি যাতে আমাৰ অকল ভিডিঅ' এটা প্ৰচাৰ কৰা, মোবাইলত ৰেকৰ্ড কৰা সেই দায়িত্ব হ'ব নালাগে। আমি ইতিমধ্যে এই সভাখনত উল্লেখ কৰিছোঁ যাতে আমি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত আমাৰ পদক্ষেপ হ'ব, বৃক্ষৰোপণৰ ক্ষেত্ৰত আমাৰ পদক্ষেপ হ'ব, এইডছ বিৰোধী ড্ৰাগছ বিৰোধী সেই কাৰ্যকলাপৰ ওপৰত আমাৰ সজাগতা অভিযান হ'ব আৰু নাৰী সুৰক্ষাৰ ক্ষেত্ৰতো আমাৰ অভিযান চলিব। গতিকে আমি অনাগত 6 তাৰিখে আমি লস্কৰ পথাৰ অঞ্চলত এখন বৃহৎ সভা দিছোঁ আৰু তাত আমি হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে, বুদ্ধিজীৱী আছে, তেওঁলোকক আমি মাতিছোঁ। দল সংগঠনৰ নেতৃত্বক আমি ৱেলকাম কৰিম, তেওঁলোকক আমি ইনভাইট লেটাৰ দিম। সকলোৰে বুদ্ধি আৰু পৰামৰ্শ লৈ কিভাৱে আমি আগুৱাই যাম, সমাজ সংস্কাৰৰ ক্ষেত্ৰত আমি কিভাৱে কাম কৰিব পাৰিম, সকলোৰে বুদ্ধি আৰু পৰামৰ্শ মতে আমি অনাগত দিনত আমাৰ কাৰ্যসূচী চলাই লৈ যাম। প্ৰথম কথা হ'ল, বৰ্তমান বৈদ্যুতিক মাধ্যমত আৰু ইণ্টাৰনেটৰ যুগত হোজাই জিলা ৱেব মিডিয়াৰ যি সমিতি গঠন হৈছে আটাইতকৈ সুখবৰ আৰু ভাল লাগিছে। কাৰণ বিভিন্ন গাঁও অঞ্চলত থকা সৰু বৰ গাঁওসমূহত থকা বিভিন্ন শিক্ষিত যুৱক যুৱতীসকল বৰ্তমান ৱেব মিডিয়াৰ জৰিয়তে ওলাই আহিছে। সংবাদ মাধ্যমৰ জাৰ্নেলিজিম কিছুমানে পঢ়িব নোৱাৰিব পাৰে, কিন্তু ৱেব মিডিয়া হিচাপে তেওঁলোকে অসমত এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে, যিটো সংবাদ মাধ্যমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। আৰু যাৰ ফলত কি হৈছে, গাঁওসমূহত উন্নয়ন হৈছে আৰু বিভিন্ন যিসমূহ বৰ্তমান দুখীয়া দৰিদ্ৰসকলৰ যিকোনো অৱস্থা, সেই অৱস্থাসমূহ পোহৰলৈ আহিছে। গতিকে এই ক্ষেত্ৰত ৱেব মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু গতিকে গাঁওসমূহ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত আৰু অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত ৱেব মিডিয়াৰ যি ভূমিকা, আজিৰ তাৰিখত এই ভূমিকাটো সকলোৱে শলাগ ল'ব লাগিব। গতিকে যুৱক যুৱতীসকল ওলাই আহিব লাগে যে গাঁৱত তেতিয়াহে দুৰ্নীতি নাইকিয়া হ'ব। কাৰণ ৱেব মিডিয়াৰ জৰিয়তে আজিৰ তাৰিখত কিছুমান মানুহৰ ভয় হৈছে, দুৰ্নীতি সঘনাই আহিছে আৰু সংবাদ মাধ্যমতকৈ আগত নিউজ ৱেব মিডিয়াৰ প্ৰচাৰ হয়। গতিকে সেই ক্ষেত্ৰত ৰাইজে সহজতে পায়। গতিকে হোজাই জিলাত ৱেব মিডিয়া গঠন হৈছে, তাত শুভেচ্ছা থাকিছে ৱেব মিডিয়াৰ গোটেই সংগঠনটোৰ ওপৰত। প্ৰতিজন কৰ্মকৰ্তালৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, যাতে সৎ আৰু নিষ্ঠাৰে কাম কৰক ৱেব মিডিয়াৰ জৰিয়তে আৰু গাঁওসমূহৰ লগতে লংকা আৰু লগতে হোজাই জিলাখনক তেখেতসকলে আগুৱাই নিয়ক। অসমৰ প্ৰেক্ষাপটত এটা নতুনকৈ চিনাকি হওক, পৰিচয় হওক, শক্তিশালী ভূমিকা গ্ৰহণ কৰি এইখিনিয়ে কৈছোঁ। ৱেব মিডিয়াত আপুনি যিহেতু কৈছিলে যে মানে ৱেব মিডিয়াত এতিয়া মানে চৰকাৰেও মানে চিন্তা কৰিছে ৱেব মিডিয়াৰ কাৰণে। হয়, চৰকাৰ দৃষ্টি হৈছে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে ৱেব মিডিয়াৰ ওপৰত চিন্তা চৰ্চা কৰিছে। হয়তো খুব কম দিনৰ ভিতৰত ৱেব মিডিয়াৰ পৰা এটা ভাল খবৰ এটা আহিব। ধন্যবাদ।